এইফালে দুইটাই বুট দালি চব্জিয়ে হয় মানে ৰাতিপুৱাই পৰঠা চব্জি বনালোঁ ৰাতিপুৱা মানে খুব সোনকালে উঠিবলগীয়া হ'ল আজি মোৰ আনকালতকৈ বাৰু অকণমান দেৰি হৈছে যিহেতু দেওবাৰ বুলি অকণমান শুবলৈ মন যায়েই দিয়কচোন বুট দালি চব্জি দুভাগকৈ থৈছোঁ মানে ঠাণ্ডা মানে একেলগে থৈ দিলে আপোনাৰ গোন্ধাই যাব পাৰে সেইকাৰণে পাতলা পাতলাকৈ দুভাগকৈ থৈছোঁ এইফালে আলু এয়া বুট দালি তিয়াই থৈছোঁ কালি ৰাতিয়ে তিয়াই থোৱা এয়া ঘুগুনিও বনাই দিলোঁ বাকী এইবোৰ ভেন্দি ভাজি অকণমান আছে এয়া এইফালে ইয়াতো আছে মাছ চাওঁ লৈ আছোঁ লৈ এইফালে লৈ আহোঁ ভাত বহাবলৈ পানী বহাইছোঁ দেই এইফালে আৰু এটা বস্তু আহিছে তাজা তাজা ল'ৰাটোৱে লৈ আহিছে তলত থ ৱা গোটেইকেইটা শ'ল মাছ নি এটা গৰু চমি আছে হৈছে নব আপোনাৰ বোলে হেৰি আহি গ'ল অলপ পলিথিন নথ'লে বেয়া হৈ যাব নি বাৰু হেৰি কচোন ডাঙৰ এটা উলিয়াই দিছোঁ ইয়াৰ লগতে হেৰি কৰি ইয়াৰ লগতে এই টোপোলা বনাম মানে এতিয়া মই দিম ৰ'বা মই ভিডিঅ' কৰি আছোঁ অঁ সেইটো দি দিয়া মোবাইল লাগে তাত কেইটা আছে কিমান দিছা 2 কেজি 2 কেজিমান হৈ যাব ইমান ডাঙৰ ডাঙৰ শ'ল মাছ আৰু কিবা মৰা আছে নেকি চা আকৌ জীয়াকেইটাৰ পৰা জীয়াই মাছেই মাছ মই ফ্ৰিজত ভৰাই থৈছিলোঁ মানে এইখিনি এতিয়া বাচিব লাগিব কিমান চাওঁ এইটো তই ল'লি কিমান আছে এইটোত এটা 600 গ্ৰাম 600 গ্ৰাম কেইটকা কেজি কৈছে ধেৰ আনিছে নি মাছ টকা দিলে নহয় 1 কেজি 700 গ্ৰাম অঁ এইটো 1 কেজি 700 গ্ৰাম এয়া হৈছে চেংমৰা অঁ দিব লাগিব ৰ ইয়াতে কাটিব নালাগে কাটিবলৈ দিছোঁ আমাৰ সমীৰক কাট ই মানে মিঠাই কাৰিকৰ হয় কিন্তু আজি ছুটি লৈছে দেখিছেনে ড্ৰেছ একদম ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আছে ছুটি লৈছে যদিও তাক তত দিয়া নাই এইকেইটা বোলো কাটি থৈ যা পটাপট এয়া বেয়া পাইছ নি তই ক সেইটো কওক উপায় নাই মানে ৰাতিপুৱা সময় বোলো অকণমান লাগি থৈ যা বুলি কৈছোঁ এয়া বন্ধাকবি কাটি দিলে দুদিনৰ কাৰণে ছুটি লৈছে যেই নহওক বাৰু বাকীখিনি বনাই আছোঁ চাই থাকক মানে চেংমৰাৰ লগত বনাম মাছ থ'বলৈ জেগা নাই নি ইয়াৰ ওপৰতে বৰ্তমান থৈ লওঁ না এনেও নবহি মিহিকৈ কাটিবি দেই মিহি মানে ইমানটো চা ইমানটো চেংমৰা অঁ ইমানটো আৰু ঢেৰ আছে মানে এইখিনি বনাই পেলাই শুকাই যায় পটককৈ বেয়া হৈ যায় চেংমৰা তই নহৰু কেইটামানকৈ খুন্দি দে এনেই পাল মাৰি থকাতকৈ হয় নি শুন নহৰু কেইটামান খুন অঁ 5টামান খুন্দি দে বাকলি ছাগলী গুচাই লওঁ অঁ মানুহ চাই নহৰু চব মোৰ লগতহে মিলাই জহনি মৰাই আমাৰ এইটো টিকলা শুন তুমি ধুনীয়াকৈ কৈ দিয়া হাই গাইজ কি খবৰ কৈ দিয়া নোকোৱা বেয়া পাইছোঁ তেনেহ'লে হয় নাই সমীৰ ইয়াক আমি বেয়া পালোঁ হেল্ল' গাইজ কি খবৰ ভালনে বাৰু মোৰ ভাল দেই কৈ দিয়া ভাল দেই এইফালে মাংস বনাই আছোঁ গাহৰি মাংস লাষ্টত অলপ ধনিয়া দি দিছোঁ এইফালে মাছ এয়া বৰফ ভাঙি আছোঁ দেই গৰম পানী দি পেলাই তই হেৰি কি কয় এইফালে এইকেইটা দেখিলে মাছকেইটা সুন্দৰকৈ দেখুৱাই দিলোঁ ধনিয়া আদা আৰু নহৰু তিতা কেৰেলা মিহিকৈ কাটি লোৱা হ'ল এইফালে চেংমৰা এয়া আলুখিনি কাটি তিয়াই দিব লাগিছিলে ঐ আলু আৰু বন্ধাকবি মানে হেৰি শুকান ভাজি বনাম গাজৰ দি দিব লাগিব মাছকেইটা বাছ তিতা কেৰেলা চেংমৰা চব মিহিকৈ কাটি ল'লোঁ এতিয়া ধুই ল'ম বাছ পটাপট বাছ
খুটনাডাল দেখুৱাই দিম এইডাল খুটনা ৰাইজ চাই লওক নবৌহঁতৰ ঘৰত কি বেয়া হৈছে মানুহ চাই কুটনা মোৰ ডাইলগ মাৰি দিলে অঁ মানুহ চাই খুটনা ৰাইজ দেখিলে দাখনত ক'ত চব যদি তোক মই গোটাই দিব পাৰোঁ ক'ত লুকুৱাই থৈ মই চাইছিলোঁ নেপালোঁ তেনেহ'লে ময়েচোন হেৰি বাচিব পাৰোঁ জহনি মৰা হাই জানিয়া প্ৰথমতে এতিয়া মাছ ভাজি তাৰপিছত বন্ধাকবি আৰু আলু ভাজি কিমান কি যে বনাবলৈ আছে ঐ এইজনী আকৌ ঠেং চেং মেলি খাই আছে ইয়াৰ ভাত কি ল'লি দালি ভাত আৰু ভেন্দি কেঁচা বন্ধাকবি আৰু ধনিয়া অঁ মই মানে ধনিয়া এইফালে কাটি থোৱা আছে ৰ'ব দেই দেখাই দিছোঁ এইটো হ'ল আদা এইয়া ধনিয়া কাটি থৈছোঁ তাই একদম ভাতৰ লগত খাই দিছে আৰু ৰ'বলৈ নাই ইয়াত আদাৰ লগত হালধি খুন্দি থৈছোঁ দেখোন কেঁচা হালধি আদা নহৰু মানুহে কি ক'ব তই যদি এনেকৈ মই ভিডিঅ' বনাই থাকোঁতে মোবাইলটো দিয়া এনেকৈ ক'লে কি ক'ব বাৰু কোৱাচোন দেখাই দিওঁ নি মানুহক মাছখিনি ভাজি এইফালে থৈ দিলোঁ এতিয়া এয়া আদা নহৰু কেঁচা হালধি পিঁয়াজ আটাইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ চেংমৰা ভাজিম এতিয়া ওপৰতে আৰু অলপ আদা নহৰু দি দিলোঁ এতিয়া ইয়াৰ এই ডাঙৰ ডাঙৰ পিচকেইটা যে অকণমান সময় ঢাকি দিওঁ ঢাকি দিলে যদিও সিজা নাই সিজি যাব চেংমৰা অৰ্থাৎ বনকচু আৰু লগতে শ'ল মাছ ফ্ৰাই কৰি দিলোঁ দেখিলে আপোনালোকে আটাইখিনি শেষত এতিয়া মই দি দিম এইয়া ধনিয়া কেঁচা কেঁচা ধনিয়া পাত হৈ গ'ল আৰু এতিয়া খাব পৰাই হৈ গ'ল গেছ অফ কৰি দিলোঁ লাহেকৈ আলু আৰু বন্ধাকবি এইটো ষ্টাইলত হ'লে হোটেলত মানে বিশেষকৈ খাই বহুতেই ভাল লাগে কাষ্টমাৰেও ভাল পায় আলু বন্ধাকবি সমান চাইজ মিহি মিহিকৈ কাটিব লাগে